তেওঁলোকে চেষ্টা সেই কৰিছে? প্ৰশ্নটো ৰাইজে উত্তৰ ইতিমধ্যে যথেষ্ট দিছে আৰু মই নাভাবোঁ সেইবোৰ মানে এনেকুৱা প্ৰশ্ন আহিবলগীয়া প্ৰশ্ন নেকি। জুবিনে আজিলৈকে এই 30 বছৰে যিমানখিনি তেওঁৰ সাধনাৰ চৰ্চা তেওঁৰ নিজৰ সকলো দিনে, তেওঁ অকল দেশত নহয় বিশ্বত তেওঁ ইতিমধ্যে কিমান কাম কৰি আহিছে। তাৰপিছত আকৌ এইটো কথা আৰু আহিব লাগে নেকি। জুবিন গাৰ্গক নতুনকৈ কোনোবা পৰিচয় দিয়াৰ প্ৰয়োজন জানো আছে কাৰোবাক। তেওঁ এজন সূৰ্য আছিল, আমাক সকলোকে পোহৰ বিলাই আছিল সাংস্কৃতিক দিশত, সামাজিক দিশত। সেই মানুহজনৰ কথা আৰু কোনোবাই কিবা মন্তব্য দিয়াটো কোনো প্ৰয়োজনে নাই, মই নাভাবোঁ। আৰু মই উত্তৰ দিব লাগে বুলিও নাভাবোঁ সেইটো কথা। অসমৰ ৰাইজে সকলোৱে জানে তেওঁলোকৰ ফালৰ পৰা কৰি আছে। মই বিশ্বাসী এতিয়াও আমাৰ আইন ব্যৱস্থা ন্যায় প্ৰক্ৰিয়াত আৰু আমাৰ যি প্ৰজিকিউশ্যনৰ টিমটো তেওঁলোকে যথেষ্ট বলিষ্ঠভাৱে নিজৰ যিখিনি কৰিব লাগে তেওঁলোকে কৰি আছে। গতিকে আমিতো মনত এটা বিশ্বাস ৰাখি আমাৰ ন্যায় ব্যৱস্থাত আমি সাধাৰণ মানুহ সেইটোৱে কৰিব পাৰোঁ। গতিকে সেইমতে আমি আহি আছোঁ বিশ্বাসেৰে, এটা বিশ্বাস ৰাখি কৰি আছোঁ, এতিয়াও আশা আছে। গতিকে সেইটোৱে আৰু চাওঁ এতিয়া কি হয়।